कृष्णाय वासुदेवाय हरये परमात्मने प्रणत क्लेशनाशाय गोविन्दाय नमो नमः। गोविन्दाय नमो नमः। गोविन्दाय नमो नमः। गोविन्दाय नमो नमः। কবিতাত আধ্যাত্মিকতা আচোহা শব্দৰাজি। ইয়াক আচোহা যেন লাগিলেও এই শব্দৰাজিৰ আমি যদি সূক্ষ্মাতি সূক্ষ্ম বিশ্লেষণ কৰি চাওঁ ইয়াৰ প্ৰাসংগিকতা আমি বিচাৰি পাম। আমি প্ৰথমতে বিচাৰি চাব খুজিছো আধ্যাত্মিকতাৰ সংজ্ঞা কি। অধি যুগ আত্মন যুগ এক আধ্যাত্মিক আত্মানং অধিকৃত ইতি আধ্যাত্মিক। যি কথা সৰ্বাংশে আত্মাক অধিকাৰ কৰি থাকে সেয়ে আধ্যাত্মিক। আত্মা থাকে এটা দেহৰ ভিতৰত আৰু দেহ থাকে আত্মাক আশ্ৰয় কৰি। ইয়াৰ বিষয়ে জনা যি জ্ঞান সেই আধ্যাত্মিক জ্ঞান। এতিয়া আমি পুনৰ বিচাৰি চাব খুজিছো আত্মা কোন। পৰমাত্মাৰ এটি বিকৃত ৰূপ আত্মা। আত্মাই দেহৰূপী চেতনা ৰাজ্যত মনক লগত লৈ যেতিয়া প্ৰৱেশ কৰে তেতিয়াই আত্মাই জীৱাত্মাৰ পৰিচয় লাভ কৰে। মন স্মৃতি আৰু অভিজ্ঞতাৰ সমষ্টি। এই ক্ষেত্ৰত আত্মা দেহ আৰু মনৰ উৎকৰ্ষ সাধন তথা বৃদ্ধি বিকাশী আধ্যাত্মিক চিন্তা। এই চিন্তাৰ প্ৰতি যথোচিত শ্ৰদ্ধা আনুগত্য প্ৰকাশ কৰাৰ নামেই আধ্যাত্মিকতা। মূলতঃ পৰম সত্যক স্বীকাৰ কৰা, পৰম সত্যৰ ওপৰত সাৰ্বভৌমত্ব আৰোপ কৰা কাৰ্য আধ্যাত্মিকতা। এই পৰম সত্যই পৰমাত্মা তথা ঈশ্বৰ। এক কথাত ক'বলৈ গ'লে ঈশ্বৰ বিশ্বাস তথা ঈশ্বৰৰ ওপৰত যথোচিত শ্ৰদ্ধা আৰোপ কৰা কাৰ্যও আধ্যাত্মিকতা। জগতৰ সকলো বস্তুৰে ক্ষয় আছে, পতন আছে, মাথো ঈশ্বৰৰ নাই। এই ঈশ্বৰ থাকে ক'ত? ইয়াৰ অতি সহজ উত্তৰ আমাৰ মহাপুৰুষ শংকৰদেৱে এইদৰে বৰ্ণনা কৰিছে। এই স্বৰূপে হৰি সবঘতে বৈঠ জৈছন গগন ব্যাপী। আকৌ সমস্ত ভূতত ব্যাপী আচুময় হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। আকৌ কুকুৰ শ্ৰীগাল গৰ্ধবৰু আত্মাৰাম জানিয়া সবাকো কৰিবা প্ৰণাম। সকলো ঘটত অৰ্থাৎ সকলো প্ৰাণীত ঈশ্বৰ থাকে। এয়া ঈশ্বৰৰ প্ৰকৃত ঠিকনা। কিন্তু কেৱল ঈশ্বৰ ঘটতে নাথাকে, তেওঁ সৰ্বব্যাপ্ত। আকাশখন যিদৰে বিশাল সেইদৰে তেওঁ সকলোতে বিশাল ৰূপত ব্যক্ত হৈ থাকে। এই ফালৰ পৰা ঈশ্বৰক যদি আমি শ্ৰদ্ধা কৰাটো আমাৰ নৈতিক দায়িত্ব, তেতিয়াহ'লে ঈশ্বৰ থকা সকলো প্ৰাণীক সমানে শ্ৰদ্ধা কৰাটো আমাৰ মূল দায়িত্ব। এনে বিচাৰ প্ৰকৃত আধ্যাত্মিক চিন্তাৰ বিচাৰ। আনহাতে আত্মাৰ উৎকৰ্ষ সাধন যদি আধ্যাত্মিক, তেনে সকলো প্ৰাণীৰ অন্তৰালত লুকাই থকা প্ৰতিটো আত্মাৰ উন্নতি কথা ভাবিবই লাগিব। বিশেষকৈ ঈশ্বৰ সকলো প্ৰাণীত প্ৰবিষ্ট হৈ আছে। এনে বিচাৰ, এনে চিন্তা তথা এনে উপলব্ধি হ'ব আধ্যাত্মিকতাৰ
প্ৰকৃত পৰিচয়। ই হ'ব আধ্যাত্মিকতাৰ পূৰ্ণ সংজ্ঞা। আত্মাৰ বিষয় যদি আধ্যাত্মিকতা, আত্মাই জন্ম দিয়া অনুভূতিৰ প্ৰেৰিত কবিতা কিয় আধ্যাত্মিক গুণসম্পন্ন নহ'ব? যি আত্মাই অনুভূতি জাগৃত কৰে, সেই অনুভূতিয়ে প্ৰেমৰ জন্ম দিয়ে। এই প্ৰেম কি? প্ৰেম ঈশ্বৰ প্ৰেম, প্ৰেম গুৰু প্ৰেম, প্ৰেম মানৱ প্ৰেম, প্ৰেম প্ৰাণী প্ৰেম, প্ৰেম প্ৰকৃতি প্ৰেম, প্ৰেম সমাজ প্ৰেম, জাতি প্ৰেম, দেশ প্ৰেম। কবিতাই সদায় কব ইতিবাচক কথা। কবিতাত নেতিবাচক কথা থাকিলেও তাৰ মাজতে থাকে ইতিবাচকৰ সন্ধান। যিদৰে সংঘাত তথা যুদ্ধৰ অন্তত এটি ফল থাকে, বিষাদ ভৰা, সংঘাত ভৰা, হতাশ ভৰা কবিতাৰ গাথাটো থাকে আশাব্যঞ্জক বতৰা, আকাংক্ষাৰ প্ৰতিচ্ছবি। ইয়াৰ উদাহৰণ সেই বাল্মীকিৰ কংস কংসীৰ বিষাদ ভৰা দৃশ্য। স্বতঃস্ফূৰ্তভাৱে হৃদয় আত্মাৰ পৰা নিগৰিত হোৱা সেই শ্লোকটি, মা নিষাদ প্ৰতিষ্ঠান তমাগম শাশ্বতী সমাহা। সঁচা বিষাদ ভৰা অথচ আশাব্যঞ্জক এই শ্লোকটি আছিল কবিতাৰ আদিপাঠ। দুটি মৈথুনৰত নিবাসিত প্ৰাণী, তাৰ মাজত লুকাই আছে সমবেদনা, সহানুভূতি, সমদৰ্শী চিন্তা। পৰৱৰ্তী সময়ত এই কবিতাৰ উত্তৰণ ঘটিল। হৃদয় অনুভূতি জাগৃত কৰা কাব্যৰথী মহাৰথীৰ সৃষ্টি হ'ল। পৃথিৱীৰ বিভিন্ন প্ৰান্তীয় ভাষাত কবিয়ে কবিতা লিখিলে। কবিতাৰ দুটি ভাগ, এটি লোককবিতা, আনটি ধ্ৰুপদী কবিতা। ছন্দ অলংকাৰ আৰু ভাৱব্যঞ্জনাৰ মাধুৰ্যমণ্ডিত লোককথাসমূহেই সাধাৰণতে কবিতাৰ পৰিচয় দিয়ে। যিদৰে কৰ্ষণ নোহোৱা পথাৰত শস্যৰ বীজ অংকুৰিত হ'ব পাৰে, যাক কোৱা হয় গহৰা গজা, গহৰা বননি, সেইদৰে মুখে মুখে চলি অহা নিৰ্বাচিত লেখকৰ নাম নথকা সেই লোককথাসমূহেই কবিতা ৰূপে ভুমুকি মাৰি আহিছে, যাক লোককবিতা ৰূপত পৰিচয় দিয়া হয়। ইয়াৰ বিপৰীতে প্ৰণালীবদ্ধ নিৰ্দিষ্ট লেখকৰ চিন্তা প্ৰসূত ছন্দবদ্ধ কবিতাসমূহ ধ্ৰুপদী কবিতা ৰূপে চিনাক্ত কৰা হৈছে। অসমৰ বেলিকাও বহুতো লোককবিতাৰ ইতিহাস আছে। সেইসমূহৰ ভিতৰত বিহুনাম, গৰখীয়া সবাহৰ নাম, আইনাম, গোসাঁই নাম, লখিমী সবাহৰ নাম, অপেশ্বৰী সবাহৰ নাম, সুবচনী নাম, হাইৰাংগীত, জিকিৰ জাৰি ইত্যাদি অনুষ্ঠানমূলক লোককবিতা। এই মুহূৰ্তত আনুষ্ঠানিক কবিতাৰ দুই এটি পংক্তি তথা উদাহৰণ আমি দাঙি ধৰিলোঁ, য'ত আমি পূৰ্ণ মাত্ৰাই আধ্যাত্মিকতাৰ কথা বিচাৰি পাম। আজি ৰাত্ৰি শিলা শিলে নুশুনি প্ৰজাৰ মাত, পালি প্ৰহৰীয়া সবে নিদ্ৰা গইলা, উপজিলা জগন্নাথ। উপজিলা জগন্নাথ।
উপজিলা জগন্নাথ। ঠিক সেইদৰে আমি আন এটি গোসাঁই নামৰ পংক্তি দাঙি ধৰিলো। শ্যাম কানু দূৰৈ হৈ নাযাবা, সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা। গধূলিতে আয়ে ওলাই পদূলিলৈ চাই, আহে কি নাহিছে কানু সোণৰ বাঁহী বাই। এই গোসাঁই নামবিলাকত সোমাই আছে এফালে ঈশ্বৰ বিশ্বাস, ঈশ্বৰ প্ৰেম, আনহাতে আছে গাৰ্হস্থ জীৱনৰ প্ৰতিচ্ছবি, লগতে আছে বাৎসল্য ৰস। ইয়াৰ পিছত আহোঁ এটি হাইদাংগীতৰ কথালৈ। হায় নমো নাৰায়ণ, হায় পৃথিৱী হেনো সৃজইছে, হায় আকাশ হেনো সৃজইছে, হায় বতাহ হেনো সৃজইছে। ইয়াত আছে প্ৰকৃতি প্ৰেম তথা প্ৰকৃতি তত্ত্ব। সেইদৰে বিহু হুঁচৰি আৰু জিকিৰ জাৰিত থকা তত্ত্বৰ প্ৰসংগ উল্লেখযোগ্য। আমি সেই বিহু হুঁচৰি ফাঁকিৰ ভিতৰলৈ সোমাই গৈছো। দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতেকী মলে মলায়ো গোবিন্দাই ৰাম। চততে চকৰি বহাগত বগৰী, জেঠতে অমনা ধান। গৰু বিহুৰ দিনাখন লবা আশীৰ্বাদ, তেহে পাবা বৈকুণ্ঠত থান। সেই জিগিৰ পংক্তি ফাঁকিৰ ভিতৰলৈ যাওঁচোন। দুনিয়ালৈ আহিলো, ৰঙে ৰূপে বেহালো, নুখুজিলো মা বাপৰ ধাৰ। বিহু নামটিত যিদৰে প্ৰকৃতিৰ ৰূপ ৰসৰ কথা কোৱা হৈছে, সেইদৰে কোৱা হৈছে নৱবৰ্ষৰ আৰম্ভণিতে আশীৰ্বাদ প্ৰাৰ্থনাৰ কথা, বৈকুণ্ঠ প্ৰাপ্তিৰ আকাংক্ষাৰ কথা। তেনেদৰে জিকিৰতো কোৱা হৈছে পিতৃ মাতৃ ভক্তিৰ কথা। সঁচা, আদ্যগুৰু যি পিতৃ মাতৃয়ে সন্তানক পৃথিৱীৰ মুখ দেখুৱায়, সেই পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি প্ৰদৰ্শন নকৰি কেৱল আত্মসুখত নিমজ্জিত থাকিলে সি হ'ব অকৃতজ্ঞতাৰ চিন। পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি তথা কৰ্তব্যবোধ থাকিলেহে মানুহৰ জীৱন সাৰ্থক হ'ব পাৰে আৰু মহা ঋণৰ পৰা মানুহ মুক্ত হ'ব পাৰে। ইয়াতে আছে আদ্যগুৰু প্ৰেম, ই অন্যতম আধ্যাত্মিক চিন্তা। সেইদৰে বিয়া নামত কোৱা হৈছে মাৰ অলংকাৰ থোৱা কাটি কৰি, ঐ ৰাম দেউতাৰ অলংকাৰ থোৱা হে। ৰামেদি পঠাইছে বিচিত্ৰ অলংকাৰ, ঐ ৰাম হাতেযোৰ কৰি লোৱা হে। এই বিয়া নামত ঈশ্বৰ চিন্তাৰ গুৰুত্ব প্ৰকাশ পাইছে। বিয়াৰ দিনা কইনাৰ যি অলংকাৰ হ'ব, সি হ'ব ঈশ্বৰ প্ৰদত্ত অলংকাৰ। আনহাতে হাতযোৰ কৰি লোৱা বাক্যষাৰত আছে বিনয়ী ভাৱ। এই বিনয়ী ভাৱেই ভক্তিৰ চিন। আনহে নালাগে ভেকুলী বিয়া নামতো আছে আধ্যাত্মিকতাৰ ছবি। ভেকুলীৰ বিয়ালৈ আহে ইন্দ্ৰদেৱ, বতাহ বৰষুণত তিতিহে। স্বৰ্গৰ অপেশ্বৰী নামি আহিছে, ভেকুলীৰ বিয়া শুনিহে। আমাৰ টোকাৰী গীত, দেহ বিচাৰ গীত,
দিহানামবিলাকতো আছে আধ্যাত্মিক তত্ত্ব। উদাহৰণ, এৰাবাবে সেবাবে এজুৰি টোকাৰী, দেহৰে উপমা শুনা, ইংগলা পিংগলা মাজতে সুষমা, এই তিনিগছি গুণা। টোকাৰী টোকাৰী মহাদেৱ টোকাৰী, ললে ভাৰস্ত স্থান, দেহাৰ বিচাৰ বিভাগী এনে, কৈও গুৰু ভক্তি জ্ঞান। আধ্যাত্মিক বিচাৰত মানুহৰ হৃদয়ৰ মাজত থকা ইৰা পিংগলা সুষুম্না এই তিনি নাৰীক টোকাৰীৰ গুণাৰ লগত তুলনা কৰিছে। আৰু সেই টোকাৰীখনো সাধাৰণ টোকাৰী নহয়, মহাদেৱৰ টোকাৰী। সেই টোকাৰীয়ে ক'ব দেহতত্বৰ কথা, দিব গুৰু ভক্তি জ্ঞান। টোকাৰীৰ মূল কথা, গুৰু ভক্তি জ্ঞান অবিহনে জীৱন সাৰশূন্য। জীৱনে তেতিয়া প্ৰকৃত বাট বিচাৰি নাপাব। ইয়াৰ পিছত আমি ধ্ৰুপদী কবিতাৰ পাত যদি লুটিয়াই চাওঁ, অসমৰ বেলিকা নিৰ্দিষ্ট কবিতা প্ৰাক শংকৰী যুগৰ পৰা লেখ ল'ব পাৰোঁ। প্ৰাক শংকৰী কবিসকলৰ ভিতৰত নাম ল'ব লাগিব হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, মাধৱ কন্দলী, হৰিবৰ বিপ্ৰ। এই কবিসকলৰ ভিতৰত শক্তিশালী ছন্দবদ্ধ ৰচনা আছিল মাধৱ কন্দলীৰ, যি কথা মহাপুৰুষ শংকৰদেৱে নিজে এইদৰে উল্লেখ কৰি গৈছে। পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি বিৰচিলা পদে ৰাম কথা, হস্তিৰ দেখিয়া লাগ সখা যেন ফাৰে মাগ, মূঢ় ভৈল তেনেয় অৱস্থা। সেয়ে মাধৱ কন্দলী ৰচনাৰ আঁত ধৰি আলোচনা কৰিলে সেই সময় ৰচনাত কেনেকৈ আধ্যাত্মিকতা সোমাই আছে সি স্পষ্ট হৈ পৰিব। এই পদ কিফাকি ইয়াৰ যথাৰ্থ উদাহৰণ। নমো ৰঘুপতি অগতিৰ গতি, তুমি দেৱ কৃপাময়, তোমাৰ চৰিত পৰম অমৃত, মুকুতিকো বিলম্বয়। নমো নমো নিত্য ৰাম অনন্ত অনাদি, শিৱ সনাতন শুদ্ধ বুদ্ধ বেদবাণী। মোৰ গতি নাই বিনা তোমাৰ চৰণে, বোলা ৰাম ৰাম সভাসদ যতজনে। কবিয়ে উল্লেখ কৰিছে মানুহক গতি দিব পাৰে কেৱল ঈশ্বৰ তথা ঈশ্বৰৰ নামে। সেই ঈশ্বৰৰ চৰিত্ৰ কথা অমৃতৰ সমান, যি মুকুতি পথকো নগণ্য কৰি তুলিব পাৰে। এই ভগৱন্তৰ নাম সনাতন বুলি কোৱা হৈছে, আৰু যি বেদবাণী। ইয়াৰ পিছত আমি যদি শংকৰী যুগলৈ যাওঁ, তাত দেখা পাম বিবিধ ছন্দ বিচিত্ৰতা তথা কাব্যৰসৰ মাজত কেৱল আধ্যাত্মিকতাৰ প্ৰয়োভৰ। মহাপুৰুষ শংকৰদেৱৰ আকাৰ ইকাৰবিহীন অতুলনীয় ছন্দসজ্জাৰ সেই কবিতাটিয়েই মহাপুৰুষজনাৰ ৰচনাত থকা আধ্যাত্মিকতাৰ পূৰ্ণছবি প্ৰকাশ কৰে। কৰতল কমল কমল দল নয়ন, ভৱ দব দহন গহন বন শয়ন, নপৰ নপৰ পৰ শতরত গময়, সভয় অভয় ভৱ মম হৰ শততয়। হৰ তৰ পৰ হৰ হত দশ বদন, খগস্বৰ নগধৰ ফনধৰ শয়ন। জগধগ মনোহৰ ভৱ ভয় তৰণ, পৰ পদ লয় কৰ কমলজ নয়ন।
মহাপুৰুষ শংকৰদেৱৰ অনুবাদ গ্ৰন্থ নাট, বৰগীত, ভটিমা, কীৰ্তন আদি সকলো ৰচনাতে তেৰাই আধ্যাত্মিকতাৰ বহল ছবিখন সুন্দৰকৈ অংকন কৰি থৈ গৈছে। মহাপুৰুষ শংকৰদেৱ ৰচিত বৰগীতৰ যোগেদি আধ্যাত্মিকতাৰ কেনে সুন্দৰ ছবি প্ৰকাশ কৰা হৈছে, সেই প্ৰসংগতে আমি বৰগীতৰ সেই পংক্তি কিফাকি দাঙি ধৰিলো। নাৰায়ণ কাহে ভকতি কৰো তেৰা, মেৰি পামর মন মাধব ঘন ঘন ঘাতুক পাপ নাসুর। আকৌ চিন্তহু গোবিন্দ মন মেরি ভাই, হৃদয় পঙ্কজে রহু রাম গোসাই। মানৱ জীৱনৰ অতি অমূল্য শিক্ষা নৈতিকতাৰ শিক্ষা, মূল্যবোধৰ শিক্ষা, শিষ্টাচাৰৰ শিক্ষা, শালীনতাৰ শিক্ষা। এনে শিক্ষাসমূহ মহাপুৰুষজনাই তেৰা ৰচনাত প্ৰতি পদে পদে অতি সুন্দৰকৈ অংকন কৰিছে। তাৰ ভিতৰত কীৰ্তনৰ হৰমোহন অধ্যায়ৰ দুফাকিমান পদ আমি এই প্ৰসংগত দাঙি ধৰিলো। নমো নমো মাধৱ বিধিৰ বিধিদাতা, তুমি জগতৰ গতি মতি পিতা মাতা। তুমি পৰমাত্মা জগতৰ ঈশ্বৰ একো বস্তু নাহিকে তোমাৰ ব্যতিৰেক। তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ, সুবৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ। তুমি পশু পক্ষী সুৰাসুৰ তৰু তৃণ, অজ্ঞানত মূঢ়জনে দেখে ভিন ভিন। শংকৰদেৱৰ পাছতে তেৰাৰ প্ৰিয় শিষ্য বৰহাৰপুৰ মাধৱদেৱে যি ৰচনাৰাজি সমাজলৈ দি থৈ গ'ল, তাৰে অপূৰ্ব সৃষ্টি ঘোষাপুথিৰ কথা আলোচনা কৰিলে সৰ্বোচ্চ আধ্যাত্মিকতাৰ তত্ত্ব আমি বিচাৰি পাম। ততিবান ঘোষাৰ পংক্তি এই প্ৰসংগতে আমি দাঙি ধৰিলো। আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোন ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হৈ নষ্ট, হৰি ভজি আপোনাক তাৰে। যাৰ নাম কৃষ্ণ নাম, নামে ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপি যত, সদানন্দ সনাতন, হেনয় কৃষ্ণক সদা উপাসা কৰো হৃদয়ত। মানুহৰ জীৱন কেনেকৈ পৰিশীলিত হ'ব পাৰে, কেনেকৈ জীৱনৰ চৰম লক্ষ্য উদ্দেশ্য পৰিপূৰণ হ'ব পাৰে, এই ঘোষা কিফাকিয়ে তাৰে সন্ধান দিছে। জীৱন পৰিশীলিত কৰাৰ কাকুতি, লক্ষ্য উদ্দেশ্য, জীৱন পৰিপূৰণ কৰা হৃদয়ৰ প্ৰাৰ্থনা, আধ্যাত্মিকতাৰ অন্তৰ্নিহিত তত্ত্ব, এনে ছবি ঘোষাসমূহত সুন্দৰকৈ প্ৰতিফলিত হৈছে। শংকৰী যুগৰ তথা শংকৰদেৱৰ সমসাময়িক কবিসকলৰ ৰচনাটো এনে চিন্তা
সমানুপাতিকভাৱে প্ৰতিফলিত হৈছে। সেই কবিসকলৰ আমি যদি নাম লওঁ, তাৰ ভিতৰত প্ৰধানতঃ উল্লেখ কৰিব লাগিব ৰাম সৰস্বতী, অনন্ত কন্দলী, সাৰ্বভৌম ভট্টাচাৰ্য, কংসাৰী কবি, শ্ৰীধৰ কন্দলী, ৰত্নাকৰ কন্দলী, ৰত্নাকৰ মিশ্ৰ, নাৰায়ণ দাস, পাঁচালী সাহিত্যৰূপে খ্যাত কবিসকলৰ নামো আমি এই চেগতে উল্লেখ কৰিলোঁ। পীতাম্বৰ কবি, দুৰ্গাবৰ, মনবৰ, সুকবি নাৰায়ণ দেৱ উল্লেখযোগ্য। শংকৰদেৱৰ সমসাময়িক কবিসকলে প্ৰায় অনুবাদ গ্ৰন্থ আৰু বধকাব্যসমূহ সৃষ্টি কৰি থৈ গৈছিল। তাৰ ভিতৰত আছিল আধ্যাত্মিকতাৰ তত্ত্ব। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ আৰ্হিৰে শংকৰদেৱৰ পৰৱৰ্তী সময়ত বহুতো কবিয়ে গীত ৰচনা কৰিছিল, যাক প্ৰধানকৈ শংকৰোত্তৰ যুগ বুলি কোৱা হয়। সেইসকলৰ ভিতৰত ৰামচৰণ ঠাকুৰ, দৈতাৰী ঠাকুৰ, গোপালতা, শ্ৰীৰামাতা, ৰামানন্দ দ্বিজ, চতুৰ্ভুজ ঠাকুৰ, পুৰুষোত্তম ঠাকুৰ আদি প্ৰধান। শংকৰোত্তৰ কবিসকলৰ ৰচনাটো আছিল আধ্যাত্মিকতাৰ মূল বীজ। পোনে পোনে থকা আধ্যাত্মিক তত্ত্বক সন্মুখত লৈহে এই যুগৰ কবিসকলে কাব্যগীত ৰচনা কৰিছিল। ইয়াৰ ভিতৰত গোপালতাৰ জন্মযাত্ৰা নাটৰ এটি গীতৰ উদাহৰণ তথা এটি নামৰ আমি পংক্তি দাঙি ধৰিলোঁ। স্বৰে বসুদেৱ ধীৰে ধীৰে, গগনে গৰজে ঘন, কোলে লয়া নাৰায়ণ, ফনায়ে ধৰিলা ছত্ৰ হিৰে। ইয়াৰ পৰৱৰ্তী সময়ত আহোম শাসনৰ শেষৰ ফালে তথা ইংৰাজ শাসনৰ আৰম্ভণিত নতুন ধাৰাৰ কবিতা সৃষ্টি হ'ল। বিশেষকৈ 1846 চনৰ অৰুণোদয় আৰু সামান্তৰালকৈ প্ৰকাশ পোৱা 1871 চনৰ আসাম বিলাসিনী কাকতত নতুন ধাৰাৰ কবিতা তথা কাব্য নন ৰূপত প্ৰকাশ হ'ল। অৰুণোদয় কাকতৰ পাতত নব্য সাহিত্যৰ পাতনি মেলি অনেক পদ্য ৰচিত হৈছিল। এইবিলাকেই নব্য কবিতাৰ ভেটি গঢ়ি তুলিছিল। লগে লগে আসাম বিলাসিনী কাকততো ভোলানাথ দাসৰ সীতাহৰণ কাব্যকে ধৰি বহু কবিতা প্ৰকাশ পাইছিল। গুণাভিৰাম বৰুৱাৰ স্বতন্ত্ৰভাৱে 1885 চনত প্ৰকাশ পোৱা অসম বন্ধু আলোচনীত নতুন কবিতাই ভুমুকি মাৰিছিল। 1889 চনত প্ৰকাশ পোৱা জোনাকী আলোচনীৰ জৰিয়তে বহুতো যুগান্তকাৰী কবিতা প্ৰকাশ পাইছিল। এই জোনাকী যুগৰ কালছোৱা কবিতা ৰোমান্টিক কাল বুলি অভিহিত কৰা হৈছিল। এই সময়ৰ কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী এই তিনিগৰাকী উল্লেখযোগ্য। প্ৰধানতঃ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালাৰ নেতৃত্বত জন্ম হ'ল অসমীয়া ভাষা উন্নতি সাধিনী সভা, জন্ম হ'ল জোনাকী আলোচনী, সৃষ্টি হ'ল নতুন সাহিত্যৰ ধাৰা। যদিও জোনাকী যুগৰ বা ৰোমান্টিক যুগৰ কবিতা আধুনিক শৈলীৰ ব্যক্তিনিষ্ঠ কবিতা, তৎসত্ত্বেও এই স্তৰৰ ব্যক্তিকে ধৰি অন্যান্য ৰচনাৰ মাজৰ পৰা ঈশ্বৰ বিশ্বাস নোহোৱা হোৱা নাছিল। নৱবৈষ্ণৱ আন্দোলনৰ তথা ভাৰতীয় জীৱন দৰ্শনৰ পৰা ৰোমান্টিক যুগৰ কবিতা আঁতৰি যোৱা নাছিল। উল্লেখযোগ্য যে প্ৰাক ৰোমান্টিক আৰু আধুনিক কবিতাৰ মাজতো কেনেকৈ আধ্যাত্মিকতা সোমাই আছে তাক স্পষ্ট কৰাই আমাৰ এই আলোচনাৰ মূল উদ্দেশ্য। এই প্ৰসংগতে চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ
দুটিমান কবিতাৰ পংক্তি আমি দাঙি ধৰিলো। বেজবৰুৱাৰ সেই বীণ বৰাকীৰ কবিতাটিয়ে সঁচাকৈয়ে সকলোকে আকৰ্ষণ নকৰেনে? হাত বাউল দি নামাতেনে? বজা ঐ বৰাগী, সংসাৰ বিৰাগী, সংসাৰৰ গুণ গান, সুৱদি সুৱলা, ৰেপটোৱে পতি, শীতল হওক প্ৰাণ। কথাটি নুবুজো, সুৰটো বুজিছো, জন্ম জন্মান্তৰে শুনা, সি জন্মৰ সোঁৱৰণ সোঁৱৰাইছে হেৰো আকলোৱা বিনা। সৰগ বাতৰি সৰগৰ বিনে অবুজ ভাষাৰে গাই, বুজিও নুবুজো, বুজিম সকলো তেতিয়া খিপুৰি পায়। সৰগৰ পৰা নামি আহি বিনে সৰগ বাতৰি দিলে, সৰগ এৰিছা আকৌ সৰগ পাবাগৈ বুলি সি ক'লে। জন্ম জন্মান্তৰ বাদী সৰগ মৰতৰ জীৱন, ইয়াৰ মাজত থকা সুখ দুখৰ পাৰ্থক্য, এই সমস্ত কথাই আধ্যাত্মিকতাৰ গান। বীণৰ সুৰে তাকেই প্ৰকাশ কৰিছে কবিয়ে বীণ বৰাকী কবিতাৰ যোগেদি ইয়াৰ সুন্দৰ ধাৰণা দিছে। যি মানৱ প্ৰেমত আছে আধ্যাত্মিক চিন্তা, চন্দ্ৰকুমাৰ আগৰৱালাৰ সেই মানৱ বন্দনা কবিতাই ইয়াৰ পূৰ্ণতত্ব প্ৰকাশ কৰিছে। মানুহ পূজাই যে দেৱতা পূজা, ঈশ্বৰ পূজাৰ তুল্য, এই কবিতাই ইয়াৰ উৎকৃষ্ট প্ৰামাণ্য তথ্য দাঙি ধৰিছে। সেই আধ্যাত্মিক তত্ত্বৰ অতুলনীয় কবিতাটি আমি এই সুযোগতে দাঙি ধৰিলো। আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। মানুহেই লগ, মানুহেই খং, মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। মানুহেই দেৱ, মানুহেই খেপ, মানুহ বিনে নাই কেপ, কৰা কৰা পূজা পাদ্যৰ্ঘ লৈ জয় জয় মানৱ দেৱ। এনে ভাবোতেই মানুহৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা সোঁৱৰাই আনন্দ চন্দ্ৰ আগৰৱালাই সুখ নামৰ কবিতা লিখিছে। যি ভাৱৰ আখৰা কৰিলে মানুহ হ'ব অনন্ত শক্তিৰ সুখৰ অধিকাৰী। মানুহৰ এনে কৰ্তব্য দায়িত্বতে আছে ত্যাগ। গীতাই কৈছে ত্যাগাত শান্তিৰ অনন্তৰম অনন্তৰম অনন্তৰম। ত্যাগ থাকিলে শান্তি নিৰৱচ্ছিন্ন ৰূপত প্ৰবাহিত হৈ থাকিব। সেই কবিতাটিৰ সেই অৰ্থৰ পংক্তি আমি দাঙি ধৰিলো। অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে কান্দিব পাৰিলে কান্দোনতো সুখ পায়। পৰৰ অভাৱ, পৰৰ দুখত হিয়া যদি পমি যায়, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই। পৰম পিতাৰ সকলো সন্তান, পৃথিৱী আমাৰ ঘৰ, গাই গোটা পেটে ভৰাম নহবা লোকৰ দুখলৈ চোৱা। মানুহৰ সেৱা, মানুহৰ পূজা, পবিত্ৰ ব্ৰত লোৱা। সুখৰ দুখৰ মনেই কাৰণ, মনক কৰিবা ঠিক,
ত্যাগত লভিবা পৰম সন্তোষ সাধিবা লোকৰ হিত। মানুহৰ জীৱন কেৱল নিজক লৈ ব্যস্ত হৈ থকা জীৱন নহয়, মানুহৰ আছে সামূহিক জীৱন। এনে জীৱনৰ শিক্ষা আধ্যাত্মিক শিক্ষা, পৰোপকাৰ, পৰহিত চিন্তা আৰু ত্যাগ আধ্যাত্মিকতাৰে মূল অংগ। কবিতাটিয়ে ইয়াৰ স্পষ্ট ছবি দাঙি ধৰিছে। মানুহ সামৰ্থ্যৱান, শক্তিবান, ঐশ্বৰ্যশালী জীৱ হলেও গৰ্বশূন্য হৈ অতি বিনয়ী জীৱনৰ ভূমিকা গ্ৰহণ কৰিলেহে প্ৰকৃত মানুহৰ মহত্ব প্ৰকাশ পাব। এই বিনয়ব্ৰতী চিন্তা তথা নিজকে তেনেই নগণ্য বুলি গণ্য কৰাই আধ্যাত্মিকতাৰ মূল বীজ। এই ধাৰণা অতি সুন্দৰকৈ প্ৰকাশ কৰিছে চন্দ্ৰধৰ বৰুৱাই ধূলিকণা নামৰ সেই কবিতাটিত। যিদিনা মৰিম মই সেইদিনা বাৰু, জগতৰ কেনি হানি হব, মৰিলেনো আছো মই এই কথা কেনো, পৃথিৱীৰ কিমানে জানিব। মই মৰিলেও দিন গলে ৰাতি হব, জোনবেলি ওলাই থাকিব, গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। আজিৰ দৰেই নিতে জগত চলিব, নাই তাৰ অকণো সংশয়। এই বিশ্ব সংসাৰৰ কোনো নিয়মৰ লৰচৰ অলপো নহয়। মই নোহোৱাৰ বাবে এই জগতৰ কোনো কাম পৰি নাথাকিব। কামত বিভোৰ এই বিশাল বিশ্বই মই মৰা গমকে নাপাব। অনন্ত বিশ্বৰ এই অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই। মোৰ বিহনে এই বিপুল সৃষ্টিৰ কেনেও অকণো হানি নাই। মানুহ কেৱল যন্ত্ৰস্বৰূপ, প্ৰকৃত যন্ত্ৰীয়ে এই যন্ত্ৰ চালনা কৰে। এই যন্ত্ৰী ঈশ্বৰ পৰম সত্য, যাৰ ইচ্ছাত প্ৰাণী জগতত প্ৰাণীয়ে কেৱল অভিনয় কৰ্তাৰ দৰে অভিনয় কৰে, পুতলাৰ দৰে নাচে। এই আধ্যাত্মিক তত্ত্বৰ ৰূপ দুৰ্গেশ্বৰ শৰ্মাই বিশ্ব ভাৱনা কবিতাত সুন্দৰকৈ উল্লেখ কৰিছে। আমি নাচিব লাগিছো গোটেই জীৱন, কাৰ সুৰত নাজানো, আমি গাবই লাগিছো গোটেই জীৱন, কাৰ গান নাজানো। আমি মাটিৰ পুতলা নাচিব লাগিছো, কোনে নচাই নেদেখো। আমি কাৰ বাঁহী বাজিব লাগিছো, কোনে বজাই নেদেখো। আমি কাৰোবাৰ গুণ গাবই লাগিছো, নিজকে নিজে পাহৰি। আমি কাৰোবাৰ কাম কৰিব লাগিছো, অলপ নাই আহৰি। আমি ভাও লৈ লৈ বিশ্ব ভাৱনা সদায় পাতিব লাগিছো। আমি ঠিক ভাৱৰীয়া, হাঁহি কান্দি নাচি নিজে ভাও দিব জানিছো। ইয়াতে আছে ঈশ্বৰ বিশ্বাসৰ স্পষ্ট ধাৰণা। তাকেই কোৱা হৈছে উপনিষদত এইদৰে, ঈশা বৈশ্বম ইদম সৰ্বম যৎকিঞ্চ জগত্যা জগৎ তেন তত্তেন ভুঞ্জীথা মা গৃহ কস্যচিৎ ধনম। এই ঈশ্বৰে যে সৰ্বময় কৰ্তা, তেওঁৱে যে বিশ্ব স্ৰষ্টা, এই কথা সুন্দৰকৈ মফিজুদ্দিন আহমদ হাজৰিকাই বিশ্ব খনিকৰ কবিতাত বৰ্ণনা দাঙি ধৰিছে। লগতে বৰ্ণনা কৰিছে ঈশ্বৰৰ স্বৰূপ। বিশ্ব খনিকৰ সকলোতে আছে তেওঁ পূৰ্ণ তত্ত্ব, কিন্তু নেদেখে কেও। এই ঈশ্বৰ ক'ত থাকে,
কোনেও নাজানে। কিন্তু ঈশ্বৰক যি আকুলতাৰে মানুহে শৈশৱৰ পৰা বিচাৰে তাৰ সুন্দৰ ধাৰণা দিছে ৰঘুনাথ চৌধুৰীয়ে এইদৰে ঈশ্বৰ কবিতাত। নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা। নাজানো তোমাক মিনতি কৰিব আমি অতি সৰু ল'ৰা, আছা নেকি প্ৰভু সৰগত তুমি হৈ জোন বেলি তৰা। নুবুজো তোমাৰ মৰমৰ মাত আমি অতি সৰু ল'ৰা, ৰিণিকি ৰিণিকি সুৰেটি আহে জানো কৰবাৰ পৰা। তথাপি তোমাক ভাল পাওঁ প্ৰভু আমি অতি সৰু ল'ৰা, তোমাৰ চেনেহ দয়াৰে আমাৰ বুকুখনি থাকে ভৰা। নোৱাৰো বুজিব তোমাৰ মহিমা আমি অতি সৰু ল'ৰা, বিৰুৱা হিয়াত মৰম জেউতি নিতে আঁতৰৰ পৰা। বসুধৈব কুটুম্বকম উপনিষদৰ এই ভাতৃত্ববোধ বাৰ্তাৰে অলেখ কবিয়ে লিখিছে কবিতা। তাৰ ভিতৰত বিপ্লৱী চেতনাৰে কবিতা লিখা, ৰাষ্ট্ৰপ্ৰেম জাতিপ্ৰেম থকা কবিগৰাকী অম্বিকাগিৰি ৰায় চৌধুৰী। চৌধুৰীদেৱৰ কবিতা উল্লেখ কৰিলেই পোৱা যায় চেতনা জাগৃত কৰা বাণী, আৰু এনে বাণীৰ আছে আধ্যাত্মিকতাৰ ৰূপ ৰস, যাক ভাগৱত গীতা বেদ কোৰাণৰ আত্মবিনাশী তত্ত্ব গীত, যাক ভাৰতবাসীৰ হৃদয়ে হৃদয়ে মহান শক্তি জগৎজিত। যাক স্বদেশ স্বজাতি ৰক্ষাৰ হকে দধিচি মুনিৰ তনুত্যাগ, দুভাই হিন্দু মুছলমানৰ এক প্ৰাণ তাত গাঁঠিবলৈ, যাক কবিৰ নানক সিদ্ধ সাধুৰ শিক্ষা দীক্ষা মুক্ত হৈ, যাক সকলো বিৰোধ বিঘিনি বিপদ নাশ কৰি দিয়া ধৰ্ম জ্ঞান। আধ্যাত্মিকতাৰ অন্যতম অংগ মাতৃপ্ৰেম। আমাৰ সমাজ জীৱনত 5 প্ৰকাৰ মাতা আছে। তাৰ ভিতৰত জন্মদাত্ৰী মাতা, জন্মভূমি মাতা, গো মাতা, বেদ মাতা আৰু গুৰু মাতা। এই 5 প্ৰকাৰ মাতাক সন্মান জনোৱা মানুহ মাতৃ নৈতিক কৰ্তব্য। ইয়াৰ ভিতৰত শ্ৰেষ্ঠ জন্মদাত্ৰী আই আৰু জন্মভূমি আই, যি কথা শ্ৰীৰামচন্দ্ৰই লংকা জয়ৰ শেষত লক্ষ্মণক উপদেশ দিওঁতে এইদৰে কৈছিল, ইয়ং স্বৰ্ণপুৰী লংকা নৰসতে মে লক্ষ্মণ জননী জন্মভূমিস্ব স্বৰ্গাদপি গৰীয়সী। আমাৰ কবি নলিনীবালা দেৱীয়ে জন্মভূমিৰ মৰমত, জন্মভূমিৰ আপোনতা আৰু জীৱনৰ চৰম আকাংক্ষাক লৈ জন্মভূমি কবিতা লিখিলে, যি প্ৰেমত উদ্বুদ্ধ হলে নিজ দেশৰ কেতিয়াও অহিত কোনেও চিন্তা কৰিব নোৱাৰে, নিজ দেশৰ সম্পৰ্ক ছেদ কৰিব নোৱাৰে। আধ্যাত্মিক চিন্তা ভাৱাদৰ্শৰে পৰিপূৰ্ণ সেই কবিতাটিৰ দুটিমান পংক্তি আমি উল্লেখ কৰিলো। জন্মভূমি মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। মৰাৰ পিছতো যেন
পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাত ভাগৰুৱা আত্মাই শেষত জিৰণি লৈ জিৰাবহি তোমাৰ ছায়াত। ইয়াৰ পিছতে আমি যদি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতাৰ পাত লুটিয়াই চাওঁ, আধ্যাত্মিকতাৰ বোলখনা বাণী তাত বিচাৰি পাওঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই কবিতা পংক্তি আমি দাঙি ধৰিলো শিল্পীৰ আলোক যাত্ৰা নামৰ কবিতাৰ পৰা। তাৰ ইকৰা পাতেৰে সজা ভগা চিগা গোসাঁই ঘৰত মাটিৰ থাপনাতে জলমূৰ ফিৰিঙতি হৈ কুঞ্জই, তাৰ তেল নথকা চাকিত তয়ে কলিতা হৈ জ্বলি থাক অনিৰ্বাপিত অশ্ৰুত অহিত যি ব্যক্তিৰ দূষিতৰ গানে আলোকৰ ধ্বনি শুনি প্ৰকাশ বিচাৰি ফুৰি গুমৰি গুমৰি বুকুত ধুনে। আশাৰ যি অৰচিত ৰাগে সুৰচিত সুৰত সংসাৰ মাগে, মুক্তি মুক্তি বুলি আশাত কৰিছে ঘনে, ৰোহত কামৰে উঠ নিশ্চুপ নহওঁ বুলি উচুপি উঠিছে মনে মনে। কবিতাৰ মূল সুৰ মুক্তিৰ সুৰ। ধৰ্ম বিশ্বাসত মুক্তি 5 প্ৰকাৰ: সামীপ্য, সাৰূপ্য, সালৈক্য, সাযুজ্য, নিৰ্বাণ। এই মুক্তিৰ উপৰি ইহলোকত থকা দুখীয়াৰ দুখৰ মুক্তি, অজ্ঞান আন্ধাৰৰ পৰা গৈ পোৱা জ্ঞানৰ মুক্তি, অবিদ্যাৰ পৰা পোৱা বিদ্যাৰ মুক্তিৰ কথা ইয়াত কোৱা হৈছে। যি মুক্তিয়ে ইহলোকত মানুহক দিব অনাবিল শান্তি। ইয়াৰ পিছতে বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই নাহৰৰ মালিতা কবিতাৰ পংক্তি কেইটি আমি দাঙি ধৰিলো। প্ৰভু নাৰায়ণ সেই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ একাকাৰ মৃত্যু ক্ষেত্ৰ শ্মশানৰ পৰা হওক নতুন জাতিৰ উৎপন্ন, বিশ্বজনীনতাৰ নতুন জাগৰণ, লগে লগে তোলা নৱৰাগ ৰঞ্জন, সাম্য মৈত্ৰী স্বাধীনতা অমৃত গুঞ্জন, খুলি যাওক অসাম্যৰ শৃংখল বন্ধন, কৰাল মুদ্ৰিত হওক উঠক মধু সুমধুৰ জংকাৰ, বাজক নবানুৰাগে তন্ত্ৰ মন্ত্ৰ মহাৰাগ, সুন্দৰ পন্থাৰ মন্ত্ৰ ওঁকাৰ। ইয়াতো কবিয়ে বিচাৰিছে পৰাধীনতাৰ দুখৰ অৱসান, বিচাৰিছে সাম্য মৈত্ৰী স্বাধীনতা, মাধ্যম বিশ্বজনীন ওমকাৰ ধ্বনিৰে। ওম প্ৰণধ্বনি, যাক প্ৰাণময় বুলি কোৱা হৈছে, যি ধ্বনিৰে ঈশ্বৰ সংযুক্ত কৰিব পাৰি। পৰিণতিত ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গ সাধন হ'ব পাৰে। আনহাতে ওম জ্ঞানৰ প্ৰতীক। প্ৰকৃত জ্ঞান উদয় হলে অবাঞ্ছনীয় আসক্তি দূৰ হ'ব পাৰে। এই গোটেই কবিতা কেইটাত মানৱ জীৱনৰ ৰহস্য, মানৱ জীৱনৰ হাহুতা, মানৱ জীৱনৰ উত্তৰণৰ কথা ইয়াত প্ৰতিফলিত হৈছে। মানুহ প্ৰেম তথা মানুহ জীৱনৰ উত্তৰণৰ চিত্ৰ অংকন আধ্যাত্মিকতাৰ মূল ৰেখা, যি ৰেখাৰে সেই চিত্ৰ দিব পাৰি। ইয়াত সুন্দৰকৈ ই প্ৰতিফলিত হৈছে। এইখিনিতে উল্লেখ কৰিব খোজা হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ আন এটি কবিতা, য'ত আছে সাৰ্বজনীন প্ৰেমৰ কথা, যি প্ৰেমৰ যোগেদি সকলোতে শান্তি তথা মধুময় পৰিৱেশ কবিয়ে কামনা কৰিছে। কবিতাটিৰ পংক্তি আমি দাঙি ধৰিলো। বৌক ধীৰে সমীৰণ, মধু হওক তটিনীৰ জল, দশোধিক হওক মধুময়,
মধু হওক ঔষধি চামল, মধু হওক দিন ৰাতিপুৱা, মধু হওক মহান দুলোক, মধুময় হওক পিতৃগণ, মধুমান হওক বনস্পতি, মধু হওক সুৰুজ কিৰণ, দশদিক হওক দুনয়ন, হওক যেন মধুময় মানৱ জীৱন। বৈদিক কৰ্মৰ মন্ত্ৰটো ইয়াৰ আছে পূৰ্ণ পৰিচয়। এই কবিতা তাৰেই যেন অসমীয়া ৰূপান্তৰ। ওম মধুবাতাৰিতায়তে মধুক্ষৰন্তি সিন্ধৱ মধ্যীনঃ শঙ্কুশোধে মধুনক্তং উতসু মধুমৎ পার্থিবরজঃ মধুরস্তু ন পিতাঃ মধুমন্নু বনস্পতি মধুম অনুষ্টু ন সূর্য মার্ধির গাবু ভবন্তু নঃ। ওম শান্তি, ওম শান্তি, ওম শান্তি। নারী শক্তি সমাজৰ আধাৰ। নারী শক্তিৰ সুৰক্ষাত সমাজ সুৰক্ষিত হোৱাৰ তত্ত্ব লুকাই আছে। নাৰীক লৈ বহুতে কবিতা লিখিছে। তাৰ ভিতৰত নাৰীৰ জীৱন সুৰক্ষা স্বাৰ্থক লৈ লিখা আশাব্যঞ্জক কবিতাত ক্ৰমে নিৰ্মল প্ৰভা বৰদলৈৰ দ্ৰৌপদী আৰু কৰবী ডেকা হাজৰিকাৰ চুলি নাবান্ধিবা যজ্ঞখিনি এই প্ৰসংগৰ অতি প্ৰণিধানযোগ্য কবিতা। আমি দুয়োটি কবিতাৰ কেইটামান পংক্তি উল্লেখ কৰিলোঁ। দ্ৰৌপদী, মই ব্যতিক্ৰম, দ্ৰৌপদী মই ব্যতিক্ৰম, নহয় নহয়, মই যে মাথো চিৰন্তন নাৰী, যুগমীয়া ৰহস্যৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ প্ৰকাশ। ইয়াতেই সোমাই আছে নাৰী জাতিৰ আত্মস্বৰূপ, আত্মসমালোচনা আৰু আক্ষেপৰ কথা, য'ত নাৰীক মহীৰূহ ৰূপে প্ৰতিষ্ঠা কৰা বাসনা ইয়াত নিহিত হৈ আছে। লগে লগে কোৱা হৈছে আই মাতৃৰ হেঁপাহৰ কথা। মাতৃৰ সঞ্চয় তৃষ্ণা, ললনাৰ মায়া থাকে অচিনাকি ৰূপ লৈ হৃদয় মাজত। প্ৰতিটো ৰঙৰে প্ৰতিপাহ ফুল যদি থাকিলেহেঁতেন মোৰ মৰমৰ জীৱনৰ সৰু এই বননিখনত। চুলি নাবান্ধিবা যজ্ঞখিনিৰ সেই কবিতা পংক্তি আমি দাঙি ধৰিলোঁ। চুলি নাবান্ধিবা যজ্ঞখিনি, চুলি নাবান্ধিবা যজ্ঞখিনি, কাল ভুজংগৰ দৰে বিয়পি পৰক তোমাৰ কেশৰ মেঘালী। তাৰে ছায়াত ঢাক খাই যাওক যৌন তৰা আৰু বেলি। চুলি নাবান্ধিবা আৰু যজ্ঞখিনি, অগ্নি সম্ভাৱা নয়নত লোৱা তলয় শিখাৰ তীৰ, অগ্নি কণিকা বয়সী সৰক দুটি নয়নৰ নীৰ। মুক্ত কেশেৰে পিছত বান্ধিবা কাল হাত যেন বেলি, এতিয়া চুলি নাবান্ধিবা যজ্ঞখিনি। কবিতাৰ যোগেদি যজ্ঞখিনি তথা দ্ৰৌপদীয়ে ভুগিব লগা হোৱা ৰজাৰ অন্যায়, সমাজৰ অন্যায়, আত্মীয়জনৰ অসহায় অৱস্থাত পোৱা যন্ত্ৰণাৰ কথা সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। সিয়ে আজিৰ সমাজতো দ্ৰৌপদী স্বৰূপা নাৰীৰ লাঞ্ছিত অৱস্থাৰ কথা মনত পেলাই দিছে। এনে হৃদয় বিদাৰক যন্ত্ৰণাৰ অৱসানৰ কামনাৰে যেন এই কবিতাৰ সৃষ্টি। ক'বই লাগিব লাঞ্ছিতা অপমানিতা দ্ৰৌপদীৰ মনৰ মাজত থকা আধ্যাত্মিক প্ৰমূল্যবোধ এই প্ৰসংগত অতি প্ৰণিধানযোগ্য। যি নাৰী সমাজৰ কাৰণে শিক্ষণীয় আৰু অনুকৰণীয়। দ্ৰৌপদীৰ এই আধ্যাত্মিক প্ৰমূল্য তেওঁৰ জীৱন গাথাত নিহিত হৈ আছে যদিও তেওঁৰ 5টি পুত্ৰক অশ্বত্থামাই কাটি পেলোৱাৰ মুহূৰ্তত প্ৰকৃত সেই তত্ত্বৰ স্ফুৰণ ঘটিছে। স্বামী অৰ্জুনে অশ্বত্থামাক হাতে গলে বান্ধি আনি দ্ৰৌপদীৰ সন্মুখত পেলাই দিওঁতে দ্ৰৌপদীয়ে পুতক লোৱাৰ পৰিৱৰ্তে ক্ষমা, দয়া, অনুকম্পা, সহানুভূতি আৰু ভূত ভৱিষ্যতৰ পৰিণামৰ যুক্তি দি অৰ্জুনক অশ্বত্থামাক এৰি দিবলৈ খাটনি ধৰিছিলে। ইয়াতে প্ৰকাশ পাইছিল দ্ৰৌপদীৰ মহানুভৱতা, যি মহানুভৱতাত আছিল আধ্যাত্মিক প্ৰমূল্য, দয়া, ক্ষমা, সহানুভূতি, পৰোপকাৰ,
অনুকম্পা আৰু হিতাহিত বিচাৰৰ ক্ষমতা থকাৰ কাৰণে দ্ৰৌপদী মহাসতী মহাসতী মহাসতী। যি পঞ্চ মহাসতীৰ নাম ললে মহাপাতক নাইকিয়া কৰিব পাৰি, সেইসকলৰ মাজত আছে দ্ৰৌপদী, অহল্যা, দ্ৰৌপদী, কুন্তি, তাৰা, মন্দু, গণেশ তথা পঞ্চকন্যা স্মৰণ নিত্যম মহাপাতক নাশনম মহাপাতক নাশনম। এই সন্দৰ্ভত দ্ৰৌপদী তথা যজ্ঞখিনি শব্দ ৰাখি নাৰী সমাজৰ উপলব্ধিৰ বাবে অতি প্ৰাসংগিক। এনে কবিতা সোঁৱৰণী মঞ্চ বুলি অভিহিত কৰিব পাৰি। শেষত নলিনী বালা দেৱীৰ পৰম তৃষ্ণা কবিতাৰ পংক্তিৰে আমাৰ আলোচনাৰ আমি সামৰণি মাৰিবলৈ লৈছোঁ। ভোগতী মানুহৰ ত্ৰিপিটি পলোৱা হলে বাসনাও নোৱাৰে থাকিব, মানুহৰ বাসনাৰ সমাধি শয়ন হলে জীৱন মৰণো নাথাকিব। অৰ্থাৎ আশা আকাংক্ষাৰ বাসনা আৰু ভোগ তৃপ্তিৰ স্পৃহা মানুহ জীৱনৰ চিৰলগৰীয়া, কিন্তু বাসনা কেতিয়াও শেষ কৰিব নোৱাৰে, তৃপ্তিৰ কেতিয়াও অন্ত নহয়। কেৱল বাসনা আৰু তৃপ্তি পূৰণৰ পিছে পিছে ধাবিত হোৱাই মানুহৰ জীৱন হ'ব নোৱাৰে। সেয়েহে যি অতৃপ্ত তাক জীৱনত সৰ্বস্ব বুলি ভবা উচিত নহয়, অথচ যাক এৰিব নোৱাৰি তাৰ প্ৰতি কেনে দৃষ্টি দিয়া উচিত তাৰ উত্তৰত ক'বই লাগিব। যি অতৃপ্ত অথচ লগৰীয়া তাৰ প্ৰতি নিয়ন্ত্ৰণৰ অংকুশ লগাব লাগিব। বাসনা আৰু তৃপ্তিক পৰিসীমিত তথা জীৱন ধাৰণৰ বাবে জোখৰ স্থানত ইয়াক প্ৰতিস্থাপিত কৰিলেই জীৱনে পাব পৰম শান্তি, জীৱনে পাব সুস্থ গতি। এই নিয়ন্ত্ৰণ অংকুশৰ মূল মন্ত্ৰই হ'ল আধ্যাত্মিকতা। আমি আশা কৰিম কবিতাৰ আধ্যাত্মিকতাই আমাক জীৱনৰ বাটত সতেজ স্মৰণ আনি দিব। আৰু কবিতাত আধ্যাত্মিকতা এই শিৰোনামে কবিতাৰ অভ্যন্তৰৰো ক্ষেত্ৰত প্ৰৱেশ কৰাৰ আমাক সকলোকে সুযোগ দিব।